স্বাগতম মোৰ আখাললৈ আজি সম্পূৰ্ণ এখাজ ভাত মই লৈ আহিছো আৰু এই ভাত খাজ সিদ্ধ হয় বইল আৰু বইল আপোনালোকে ভাল পাব আৰু লগত আছে আপোনালোকৰ দুবিধ পাতত দিয়া মাছ পাতত দিয়া আৰু কচু পিটিকা আৰু কচু পিটিকা বিধ কিন্তু আজি মই বিলাহী বা টেঙা দি ৰন্ধা নাই আৰু হেয়া পাতত দিছো জালুক দি আপোনালোকে নিশ্চয় এই বিধ পিটিকা খোৱা নাই খাই চাবচোন আৰু এই সময়ত যেহেতু এই পিটিকা বিধ বহুত জৰুৰী কাৰণ চৰ্দি পানী লগা জ্বৰ কাহ এইবিলাক একেদিন হৈ আছে নহয়নে আৰু ভাত খাজ আপোনালোকক মই অলমান দেখুৱাই দিছো এই ভাত খাজ আজি দুপৰীয়া খাইছিলো আৰু ভাবিছো প্ৰতি দেওবাৰে আপোনালোকৰ কাৰণে মই এখাজ ভাতে লৈ আহিম ৰেচিপি হিচাপে সম্পূৰ্ণ ইয়াত থাকিব বেলেগ বেলেগ ধৰণৰ ৰেচিপি এতিয়া আহক আমি ইয়াত বেছি সময় নকৰো সিধা ভিডিওটো মাজলৈ যাম আজি দেওবাৰ বুলি এখাজ তৃপ্তিৰে খালোঁ আৰু ভাবিলোঁ আপোনালোকলৈ থালিখন আগবঢ়াই দিওঁ কাৰণ ইয়াত বেছি ঝটপট ৰন্ধন নাই একেবাৰে সহজভাৱে ৰান্ধিছোঁ আৰু আপোনালোকে দেখিছে বইল বা সিদ্ধ বুলি আমি যিটো কওঁ তাক ৰান্ধিছোঁ এয়া হৈছে পিটিকা যিখন কচু পিটিকা আপোনালোকে খাইছে চাগে মই পাতত দিছিলোঁ আৰু মাছখিনিও পাতত দিছিলোঁ এতিয়া চাই যাওক থালিখন ইয়াত আছে দেখিছে ভাত আলু পিটিকা কচু পিটিকা যিখিনি পাতত দি পেলাই পিটিকিছিলোঁ পানী টেঙা নিমখ আৰু জলকীয়াটো আমাৰ অসমীয়া থালিখনত থাকিবই নহয়নে বাৰু আৰু লগত আছে তিয়হৰ চালাড দুবিধ দাইল মচুৰ আৰু মগু দাইল কচুৰ লগত ৰান্ধিছিলোঁ সেয়াও বইল ৰান্ধিছিলোঁ আৰু কমলা টেঙা এটুকুৰা আপোনালোকে ভাতৰ লগত কমলা টেঙা খায়নে আৰু লাই শাকৰ লগত মাছ পাতত দিছিলোঁ তাৰ কাষত আছে আপোনালোকে দেখিছে বটা চৰাই কণী বইল কৰি এনেদৰে ফালি লৈছোঁ আৰু কাষত থকাখিনি হৈছে আমলখি চাটনি এতিয়া আহক প্ৰথমতে আমি ৰান্ধি লওঁ কচু পাতত দিয়া আৰু মাছ পাতত দিয়া আৰু এই দুবিধ সোৱাদ হ'লে বেলেগ একো নালাগে নহয়নে এতিয়া চাই যাব ভিডিঅ'টো কচুৰ থুৰ কলা কচুৰ থুৰ লৈছোঁ আজি টেঙা দি নেৰান্ধো অকণমান বতৰটো ডাৱৰীয়া সেইটো কাৰণে ভাবিলোঁ যে অকণমান চৰ্দি নিচিনা হৈ আছে সেইটো কাৰণে তাত দিলোঁ মই জালুক অলপ সৰহকৈয়ে দিছোঁ তাৰপিছত নিমখ দিলোঁ নহৰু আদা থেতেলিয়াই লোৱাৰ দিলোঁ আৰু পিঁয়াজ পাত আপোনালোকে দেখিছেই মই পিঁয়াজ পাত দিছোঁ আৰু লগত দিলোঁ ধনিয়া পাত কেঁচা মিঠাতেল জালুক আৰু অলপ বেছিকৈ দি দিছোঁ যিহেতু আপোনালোকক কৈছোঁৱে চৰ্দি অকণমান লগা নিচিনা হৈ আছে সেইটো কাৰণে জালুকীয়াখন খাবলৈ ভাল লাগিব টেঙা সলনি এই জালুকীয়াবিধ আপোনালোকে খাইছেনে এনেদৰে মাত্ৰ বান্ধি ল'লেই হ'ব পুনৰ দেখুৱাই দিছোঁ তলত এখন কলপাত পাৰি ওপৰত এখন কলপাত পাৰিলেই হ'ব একো বান্ধিবলৈ দৰকাৰী নাথাকে ইমান সহজ প্ৰক্ৰিয়াৰে ৰান্ধিব পাৰি আৰু এই জুতিবোৰ আচলতে লৈ থাকিব লাগে এই জুতিবিলাকত কোনো ধৰণৰ বেমাৰ আজাৰ নাথাকে এতিয়া দেখিছে মাছখিনি দিলোঁ কেঁচা তেজপাত মই সৰহকৈ বজাৰৰ পৰা আনিছে সেইখিনি আপোনালোকক দেখুৱাম আৰু লাই পাত দুখিলা এনেদৰে ধুই মুচুৰি দিলোঁ নহৰু আদা থেতেলিয়াই লোৱা দি দিছোঁ নিমখ দি দিছোঁ হালধি কম পৰিমাণে ছটিয়াই দিছোঁ মিঠাতেল দিলোঁ 1 টেবুল চামুচ আৰু পিঁয়াজৰ পাত দিছোঁ জলকীয়া ইচ্ছা কৰিলে আপোনালোকে কাটিও দিব পাৰে কিন্তু মই জলকীয়াটো কাটি নিদিওঁ এতিয়া দেখিছে লাই পাতখিনি অকণমান ডাঙৰ হৈ থকাৰ কাৰণে মই সেইখিনি মোহাৰি দিলোঁ আৰু জলকীয়া গোটাকৈ মই তেনেকৈ দি দিছোঁ এতিয়া দেখিছে এনেদৰে মাত্ৰ কৰি ল'লে হৈ গ'ল আৰু একো কৰিবই নালাগে এনেকৈ লুটিয়াই থ'লে যেতিয়া আমি টাৱাখনত এনেকৈ টাৱাখনত বহালোঁ গেছটো জ্বলাই তেতিয়া দেখিছে অলপ দেৰি পাছতে কলপাতখন জামুৰি যাব যিহেতু টাউনত কলপাতৰ বা ৰছী বিচাৰিবলৈ কঠিন হয় নহয়নে আৰু দেখিছে 15 মিনিটৰ পিছত পানীবিলাক প্ৰায় ওলাই অহা নিচিনা হয় তেতিয়াই আপোনালোকে লুটিয়াই দিব মাত্ৰ দুবাৰ বা তিনিবাৰ এনেদৰে লুটিয়াই দিলেই হ'ব দুবাৰ হ'লেও হয় যদি অকণমান সময় বেছিকৈ ৰাখে কম জুইত তেতিয়াহ'লে পানীখিনি নিজে নিজে আঁতৰি যাব এতিয়া দেখিছে মই দেখুৱাই দিছোঁ আপোনালোকক টাৱাখনৰ ওপৰত যিকোনো এখন টাৱা কেৰাহী ল'লেও হ'ব যাৰ ঘৰত কেৰাহী আছে বা টাৱা আছে লোহা টাৱাত হৈ যাব এতিয়া দেখিছে প্ৰায়খিনি সিজি গ'ল পানী ওলোৱা নাই হেঁচি দিছোঁ পানীখিনি একেবাৰে শুকাই অহা যেন হৈছে আৰু এনেদৰে লুটিয়াই পুনৰ আপোনালোকক মই দেখুৱাই দিলোঁ দেখিছে কিমান ধুনীয়াকৈ শুকাই আহিল আৰু এতিয়া মই গেছটো অফ কৰি দিলোঁ অফ কৰাৰ পিছত কিন্তু টাৱাখনৰ ওপৰতে ভাত খোৱালৈকে এনেদৰে থৈ দিব এতিয়া পৰিৱেশনৰ যেতিয়া সময় হ'ব তেতিয়াহে টাৱাখনৰ পৰা উলিয়াই আনিব যিহেতু আপোনালোকে গম পায় ইয়াত অতিৰিক্ত যিখিনি পানী থাকে গৰম টাৱাখনে শুহি লয়
আৰু এতিয়া আপোনালোকে মন কৰকচোন, মাছৰ এই পাত্ৰত দিয়া বিধ খাবলৈ কিমানেই সুস্বাদু হৈছে নিশ্চয় আপোনালোকে দেখিয়ে ধৰিব পাৰিছে। কচু আপোনালোকে মন কৰক, আৰু মই কচুখিনি উলিয়াই দেখুৱাইছোঁ, আৰু এইখিনি মাত্ৰ পিটিকিলেই হ'ব। আৰু এইখিনি মাছ আপোনালোকে যেনেদৰে ভাল পায় তেনেদৰে পিটিকি খাব পাৰে, তেনেকৈও খাব পাৰে। আৰু এইবিধ কচু পিটিকা যিসকলে আজিলৈকে খোৱা নাই খাই চাবচোন। এতিয়া দেখিছে আমাৰ কচু পিটিকা আৰু মাছৰ পাতত দিয়া হৈ গ'ল। কচুও পাততে দিছিলোঁ। আৰু এতিয়া চাই যাওক চালাডখন। চালাড বনাবলৈ আৰু আপোনালোকে প্ৰত্যেকেই জানে। আৰু ভোট জলকীয়া, কেঁচা জলকীয়া, আচলতে সেউজীয়া যিকোনো পাত দিলে কিন্তু কেঁচা জলকীয়াটো চালাডত দিব নালাগে, নহ'লে জানেই জলকীয়াটো যদি খাই দিয়া হয় তেতিয়াহ'লে কি অৱস্থা হয়। আৰু দিছোঁ আদা অকণমান দিম, এনেদৰে মই কাটি লৈছোঁ। আৰু পিঁয়াজ পাত ঘৰতে যিহেতু ৰুই লৈছিলোঁ, 2 এখিলা এনেদৰে ছিঙি খাই আছোঁ। আদাৰো ঠিক একেটা ছাইজতে মই কাটি লৈছোঁ, দীঘল দীঘলকৈ। পিঁয়াজো একেলগতে এনেদৰে কাটি দিছোঁ। আৰু এইখন চালাড তৈয়াৰ হৈ গ'ল। খোৱা আগমুহূৰ্ততহে নিমখ দিওঁ। আপোনালোকে আগে দিয়ে নে বাৰু শেষত খোৱা আগমুহূৰ্তত দিয়ে? এতিয়া চাওক, আজি দালি প্ৰস্তুত কৰিছোঁ। কচু এটা, আহিনা কচু, আৰু মগু আৰু মচুৰ দালি। পানী আপোনালোকৰ নিজৰ জোখমতে দিব, কিন্তু দালিখন বনাবলৈ হ'লে আমি বেছি পনীয়া কৰিবও নালাগে, বেছি ডাঠ হ'লেও ভাল নালাগে। আৰু দি দিলোঁ নিমখ জোখ অনুপাতে। হালধি পৰিমাণটো কিন্তু মই ইয়াত অলপ বেছি দিছোঁ। আৰু হালধি আপোনালোকৰ ৰংটোৰ ওপৰত নিৰ্ভৰ কৰে কোনটো হালধি ব্যৱহাৰ কৰে। কেঁচা তেজপাত দি দিছোঁ। বেছিকৈ উতল আহিলে ঢাকনখন খুলি দিব লাগে, আমি প্ৰত্যেকেই জানো। আৰু দালিৰ ওপৰত থকা ফেনবিলাক এনেদৰে আপোনালোকে নিশ্চয় কাঢ়ি দিয়ে। আৰু নহৰু থেথেলিয়াই লোৱা আদা আৰু নহৰু দি দিলোঁ। পিঁয়াজ সৰুকৈ এফাল লৈছিলোঁ, আৰু সেইখিনি দি দিয়াৰ পিছত যেতিয়া ঢাকোন মাৰি উতলিবলৈ দিলোঁ, এতিয়া দেখিছে সুন্দৰকৈ কচুখিনি সিজিল। আৰু দালিখিনি বেছি ভাঙিবলৈ দিব নালাগে, কচু নাভাঙো, সেইটো কাৰণে লাহে লাহেকৈ লৰাই দিলোঁ। আৰু শেষত যেতিয়া গেছটো অফ কৰি দিলোঁ, তেতিয়া চেপি দিলোঁ নেমু এটুকুৰা। আৰু নেমু দি দিয়াৰ লগে লগে গোন্ধটো খুব ভাল লাগে। আৰু কিন্তু মই গেছটো অফ কৰিহে নেমু চেপিছোঁ। আৰু তাৰ ওপৰত দি দিছিলোঁ ধনিয়া পাত আৰু পিঁয়াজ পাত কটা অলপ। আৰু এইখিনি দালি খাবলৈ বহুত ভাল হয়, আপুনি পনীয়াও নহয়, একেবাৰে ডাঠো নহয়। এতিয়া আহক আমি চাটনিখন বনাই লওঁ। আমলখিৰ কথা মই বেলেগকৈ ক'বই নালাগে। আমলখিত থকা যিটো চি ভিটামিন সেইটোৱে কি কৰে। আমলখি 5-6টা যিমান পাৰে ল'ব। আদা নহৰু মই থেথেলিয়াই লৈছিলোঁ। পিঁয়াজ সৰু এটা লৈ লৈছোঁ। জলকীয়া আপোনালোকে দেখিছিলে, ভোট জলকীয়া অকণমান লৈছোঁ। ধনিয়া পাত লৈছোঁ। আৰু ভজা তিল, যদি ভজা তিল নাথাকে তেন্তে বাদাম থাকিলে বাদাম দিবচোন। কি সুস্বাদু হয়, কি ধুনীয়া এটা গোন্ধ আহে। আমলখিৰ এই চাটনিখিনি মই দেখিলে অকণমান পানী দি মিক্সিটোত খুন্দি ল'লোঁ, একেবাৰে সহজ প্ৰক্ৰিয়াৰে। যিসকলে চাকৰি কৰে বা ব্যস্ত মহিলা, তেওঁলোকে এনেধৰণৰ এইবিলাক ৰন্ধন কৰিবলৈ বহুত সহজ আৰু বহুত ভাল পাব খাই, আৰু বহুত স্বাস্থ্যসন্মতো। আৰু এয়া দেখিছে বতা চৰাই কণী। মোৰ ঘৰত 2টা বতা চৰাই, 2জনীয়ে কণী পাৰি থাকে সদায়ে। 3টা আছে, তাৰে 2জনী মাইকী হয়। আৰু বতা চৰাইকেইটা কণীকেইটা ইহঁত 2টালৈ বইল কৰিলোঁ, কাৰণ সিহঁতি পাতত দিয়া মাছ খাব নিবিচাৰে, বেছি ভাল নাপায়। আৰু সিহঁতৰ কাৰণে মই 4টা বইল কৰিলোঁ। আৰু বইল কৰাৰ পিছত এনেদৰে অকণমান নিমখ ছটিয়াই, যদি বা চাট মছলা বা ক'লা নিমখ যদি ছটিয়াই দিওঁ, সেইটো খাই ভাল পায়। আৰু নতুন আলু ওলাইছে, আৰু আলু পিটিকা নোখোৱাকৈ থাকিব পাৰি জানো। আৰু ভাতৰ লগত আলু পিটিকা সঁচাকৈ খুবেই সুস্বাদু হয়। আলু 3টা মই ভাতৰ লগতে দি দিলোঁ। হুইচেল মৰাৰ পিছত দেখিছে আলুকেইটা প্ৰথমতে উলিয়াই লৈছোঁ। 3টা আলু দিছিলোঁ, আৰু 3টা আলু এনেদৰে উলিয়াই ল'লোঁ। আৰু কাষত যে বাতিটো দেখিছে, এই বাতিটোত আপোনালোকে নিশ্চয় এনেদৰে সন্তানক যদি ভাত দিয়ে খাই বহুত ভাল পায়। হোটেলবিলাকত এনেদৰে বাতি এটাত বহুৱাই ভাতখিনি দিয়ে নহয়নে বাৰু। আৰু সিহঁতি ভাল পায় যেতিয়া বাতিৰ চাপটো দেখে। এনেদৰে ভাতখিনি, গৰম ভাতখিনি বাতিত বহাই হেঁচি দিব। তাৰপিছত এতিয়া পৰিৱেশনৰ সময়। আমাৰ অসমীয়া থালিৰ কাষত প্ৰথমতে পানী ঘটি বা পানী গিলাচটো লাগিবই। তাৰপিছত দিলোঁ মই ভাত আৰু দালিখন, যিখন কচু দালি বনাইছিলোঁ, আৰু সেই দালিখন এতিয়া দিছোঁ। আৰু কাষত আপোনালোকে দেখিছে লেচেৰি ধান সৰু এখন ডলাত, আৰু যিখিনি মাছ মই পাতত দি লৈছিলোঁ, মোৱা মাছ কৈছিলোঁৱেই, সেয়া
এনেদৰে পৰিৱেশন কৰিলোঁ। আৰু এয়া হৈছে কচু পিটিকা, যিখন মই পাতত দিছিলোঁ, ক'লা কচু আমাৰ শৰীৰৰ কাৰণে কিমান ভাল সেইটোতো ক'বই নালাগে। আৰু জালুকৰ কথা ঠাণ্ডা দিনত বিশেষকৈ মই নকওঁ। আৰু নতুন আলু পিটিকা আপোনালোকে প্ৰত্যেকেই জানে ইয়াত কি কি দিছিলোঁ দেখিছেই। আৰু এয়া হৈছে চাটনিখন, যিখন মই আমলখিৰ পৰা বনাইছিলোঁ। আৰু এইখন চাটনি যিসকলে খোৱা নাই এবাৰ খাই চাব। আৰু তিয়ঁহৰ চালাডো এনেকৈ পৰিৱেশন কৰিলোঁ। আৰু এয়া হৈছে পানীটেঙা। মই পানীটেঙা ৰেচিপি লৈ আহিম বুলি ভাবি আছোঁ, যিহেতু মোৰ ঘৰত বৰথেকেৰাও আছে। আৰু বইল কৰি লোৱা কণীকেইটা এনেদৰে ফালি দিলোঁ। আজি ৰেচিপি কেইবিধ আৰু ভাতসাজ কেনে পালে মোক জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক আৰু কমেণ্ট কৰি জনাব। যদি মন পচন্দৰ তালিকাত ভাতসাজ পৰে তেন্তে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে। আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ এই ভিডিঅ'টো বা মোৰ চেনেলটো চাইছে তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযায়। আৰু কাষত থকা বেল আইকনটো টিপি থ'লে আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ সম্ভেদ আগতীয়াকৈ পাব। আজি ৰেচিপি কেইবিধ নিশ্চয় ভাল পালে নহয়নে? এনে ভিডিঅ' লৈ মই পুনৰ আপোনালোকৰ মাজলৈ আহি থাকিম। ধন্যবাদ।